অৰ্থনীতিৰ অনলাইন ক্লাছলৈ সকলো ছাত্ৰ ছাত্ৰীক স্বাগতম জনাইছোঁ। আজি আমি ষ্টেটিষ্টিক্স ফৰ ইকনমিক্সৰ ক্লাছিফিকেশ্যন অফ ডাটাৰ অন্য এটা টপিক লৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আজিৰ টপিকটোত আছে আমি টাইপছ অফ ক্লাছিফিকেশ্যনৰ 4টা ভাগ আলোচনা কৰিছিলোঁ। তাৰে লাষ্টৰ যিটো ভাগ আছিলে যে ক্লাছিফিকেশ্যন অফ কোৱান্টিটেটিভ অৰ্থাৎ সংখ্যাত্মক শ্ৰেণীকৰণ, সেই সংখ্যাত্মক শ্ৰেণীকৰণৰ বিভিন্ন ভাগ আছে, বিভিন্ন পদ্ধতি আছে, সেইসমূহ কি বা কেনেকৈ সংখ্যাত্মক শ্ৰেণীকৰণ কৰা হয় সেই সম্পৰ্কে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম। যিসকল ছাত্ৰ ছাত্ৰীয়ে আগৰ ভিডিঅ'টো চোৱা নাই তেওঁলোকে সেইখিনি আগৰ ভিডিঅ'খিনি চাই ল'ব, তেতিয়া এইখিনি খুব সহজ পাব। ঠিক আছে, আমি বিষয়বস্তু ভিতৰলৈ যোৱাৰ আগতে এটা কথা ক্লিয়াৰ কৰি লওঁ যে ভেৰিয়েবল কি, বিশেষভাৱে প্ৰয়োজনীয় বিষয়বস্তু এটা হৈছে ভেৰিয়েবল। গতিকে ভেৰিয়েবল কি আমি চাই লওঁ। ভেৰিয়েবল মিনছ অসমীয়াত হ'ল চলক। এতিয়া অৰ্থনীতিৰ গোটেই বেছটো নিৰ্ভৰ কৰি থাকে চলকৰ ওপৰত। গতিকে চলক অবিহনে অৰ্থনীতিৰ কোনো বিষয়বস্তুৱে আলোচনা নহয়। গতিকে চলক কি আমি সকলোৱে জনা উচিত। ভেৰিয়েবল হ'ল ভেৰিয়েবল when the data are classified according to some characteristics that can be measured called variable। অৰ্থাৎ যেতিয়া আমি ডাটাবিলাক অৰ্থাৎ তথ্যবিলাক আমি কি কৰোঁ, যিকোনো এটা বৈশিষ্ট্যৰে তথ্যবিলাকক আমি সংখ্যাৰে প্ৰকাশ কৰিব পাৰোঁ। যিকোনো এটা তথ্য আমি পালোঁ, তথ্যবোৰ যদি বৈশিষ্ট্যযুক্ত হয়, সেই বৈশিষ্ট্যযুক্ত তথ্যবিলাকক যেতিয়া আমি সংখ্যাৰে প্ৰকাশ কৰিম তেতিয়া সেইটোক আমি কি বুলি ক'ম, ভেৰিয়েবল বুলি ক'ম। অৰ্থাৎ বিভিন্ন সংখ্যামূলক মান গ্ৰহণ কৰিব পৰা যিকোনো ৰাশিকে আমি কি বুলি ক'ম, চলক বুলি ক'ম। গতিকে ছাত্ৰ ছাত্ৰীসকলে কথাটো মন কৰিব যে সংখ্যামূলক মান গ্ৰহণ কৰিব পৰা যিকোনো ৰাশি, যেনে আমি ধৰি ল'লোঁ হাইট অৰ্থাৎ আমাৰ উচ্চতা, ৱেট ওজন, ইনকাম আয়, চেলছ বিক্ৰী, প্ৰডাকশ্যন এটচেট্ৰা, এনেকুৱা ধৰণৰ যিবিলাক চলক আছে, যিবিলাকক আমি কি কৰিব পাৰোঁ, সংখ্যা এটাৰ দ্বাৰা প্ৰকাশ কৰিব পাৰোঁ, সেইবোৰকে আমি তেনে কি বুলি ক'ম, ভেৰিয়েবল বুলি ক'ম। এতিয়া নেক্সট আহিলে টাইপছ অফ ভেৰিয়েবল। ভেৰিয়েবল এই চলকৰ ভাগ কেইটা সেইটো চাওঁ। টাইপছ অফ ভেৰিয়েবল, 2 টাইপছ অফ ভেৰিয়েবল। ফাৰ্ষ্ট আহিলে ডিছক্ৰিট ভেৰিয়েবল আৰু নেক্সট আহিলে কণ্টিনিউৱাছ ভেৰিয়েবল। ডিছক্ৰিট ভেৰিয়েবল হ'ল বিচ্ছিন্ন চলক আৰু কণ্টিনিউৱাছ ভেৰিয়েবল হ'ল অবিচ্ছিন্ন চলক। এতিয়া ডিছক্ৰিট ভেৰিয়েবল কাক কোৱা হয়? এই ডিছক্ৰিট ভেৰিয়েবল হুইচ অলৱেজ টেক্স ইণ্টিগ্ৰেল ভেলুজ, ইট ইজ এ ৰিজাল্ট অফ কাউণ্টিং। এতিয়া কি ক'লে, ডিছক্ৰিট মানে যিবিলাক বিচ্ছিন্ন তথ্য, সেই বিচ্ছিন্ন তথ্যবিলাক হ'ল কি যে বিচ্ছিন্ন তথ্যবিলাকে সদায় এটা অখণ্ড মান গ্ৰহণ কৰে। ঠিক আছে, অখণ্ড মান মানে 1, 2, 3 সংখ্যাবিলাক এটা সংখ্যা কি হয়, ই গ্ৰহণ কৰে। ইয়াত সদায় কি হৈছে, কাউণ্টিংটো মানে গণনাকৃত মানটো আমি পাওঁ। বিচ্ছিন্ন মান মিনছ গণনাকৃত মানটো আমি পাওঁ। নেক্সট আহিলে কণ্টিনিউৱাছ ভেৰিয়েবল অৰ্থাৎ অবিচ্ছিন্ন চলক। এই অবিচ্ছিন্ন চলকটো হ'ল যে এই কণ্টিনিউৱাছ ভেৰিয়েবল হুইচ কেন টেক এভৰি ভেলু both integral and fractional between two fixed limits। অ'কে, ইয়াত কি বুলি ক'লে যে দুটা সীমাৰ ভিতৰত যেতিয়া আমি ইণ্টিগ্ৰেল ভেলু অৰ্থাৎ অখণ্ড মান গ্ৰহণ কৰোঁ, অখণ্ড সংখ্যা গ্ৰহণ কৰোঁ, আৰু কি গ্ৰহণ কৰোঁ আমি, নেক্সট ফ্ৰেকশ্যনেল ভেলু অৰ্থাৎ আমি ভগ্নাংশযুক্ত সংখ্যাও আমি যেতিয়া গ্ৰহণ কৰোঁ তেতিয়া সেইটোক কি বুলি কোৱা হয়, কণ্টিনিউৱাছ ভেৰিয়েবল বুলি কোৱা হয়। এই ভেৰিয়েবলটো ইট ইজ দ্য ৰিজাল্ট অফ মেজাৰমেণ্ট। ইয়াৰ ৰিজাল্টটো মানে ইয়াৰ ফলাফলটো কি, এটা মেজাৰ্ছ, এটা পৰিমাণ আমাক কি কৰে, দিয়ে। অৰ্থাৎ ইণ্টিগ্ৰেল ভেলু আমি লগতে আৰু কি পাওঁ, আমি ফ্ৰেকশ্যনেল ভেলু অৰ্থাৎ ভগ্নাংশযুক্ত মানো আমি পাম, বা এনেকৈ 2.3 এনেকুৱাও পাম, আকৌ 2 গোটা মানে যিটো পাৰফেক্ট নাম্বাৰছ, তেনেকুৱা নাম্বাৰছটো আমি পাম। গতিকে কণ্টিনিউৱাছ ভেৰিয়েবলবিলাক তেতিয়াহ'লে কি যে দুটা সীমাৰ ভিতৰত আমি কি যেতিয়া অখণ্ড মান আৰু ভগ্নাংশযুক্ত মান গ্ৰহণ কৰোঁ তেতিয়া সেই যিটো ভেৰিয়েবল চলক, সেই চলকটো কি বুলি কোৱা হয়, কণ্টিনিউৱাছ বা অবিচ্ছিন্ন চলক বুলি কোৱা হয়। ঠিক আছে, নেক্সট পইণ্টটো আহিলে হোৱাট ইজ ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন। ইয়াৰ পাছত আমি তথ্যসমূহ সংগ্ৰহ কৰিলোঁ। সংগ্ৰহ কৰাৰ নেক্সট ষ্টেপত আহিলে কি, শ্ৰেণীকৰণ আমি কৰিবলৈ যাওঁতে যেতিয়া সেই কেঁচা তথ্যসমূহক আমি কি কৰিম, নিৰ্দিষ্ট ফৰ্মত নিৰ্দিষ্ট গঠন এটা দি আমি তাক সজাম, তেতিয়া সেইটোক আমি কি বুলি ক'ম, ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন মানে বাৰম্বাৰতা বিভাজন বুলি ক'ম। অৰ্থাৎ কেঁচা তথ্যসমূহক আমি পদ্ধতিগতভাৱে যেতিয়া তালিকাবদ্ধ কৰোঁ সেইটোকে কি বুলি কোৱা হয়, ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন অৰ্থাৎ বাৰম্বাৰতা বিভাজন বুলি কোৱা হয়। এতিয়া আমি ইয়াক এটা সংজ্ঞা দিওঁ, ইট ৰেফাৰ্ছ বা ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন ইজ ৰেফাৰ্ছ টু ডাটা ক্লাছিফাইড on the basis of some measurable characteristic called variables such as height, weight। তাৰমানে আমি
কি কৰিব পাৰোঁ যেতিয়া আমি যিকোনো বৈশিষ্ট্যযুক্ত যিকোনো আমি মেজাৰমেণ্টক যিকোনো পৰিমাপক বৈশিষ্ট্যযুক্ত যিকোনো পৰিমাপ বা যিকোনো সংখ্যা যেতিয়া আমি কি কৰোঁ নিৰ্দিষ্ট ফৰ্মত তাক নিৰ্দিষ্ট ভাগত সজাওঁ তেতিয়া সেইবোৰ কি বুলি ক'ম আমি ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন বুলি ক'ম অৰ্থাৎ বাৰম্বাৰতা বিভাজন বুলি ক'ম নেক্সট আহিলে টাইপছ অফ ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন অৰ্থাৎ বাৰম্বাৰতা বিভাজনৰ ভাগবিলাক কি কি ফাৰ্ষ্ট টাইপটো হ'ল ডিস্ক্ৰিট ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন ছাত্ৰ ছাত্ৰীসকলে কথাটো মন কৰিব যে ডিস্ক্ৰিট ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন অৰ্থাৎ বিচ্ছিন্ন বাৰম্বাৰতা বিভাজন নেক্সট আহিলে কণ্টিনিউৱাছ ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন অৰ্থাৎ অবিচ্ছিন্ন বাৰম্বাৰতা বিভাজন অ'কে এতিয়া হোৱাট ইজ ডিস্ক্ৰিট ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন যে ডিস্ক্ৰিট ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন ইজ হুইচ ইজ প্ৰিপেয়াৰ্ড ফৰ এ ডিস্ক্ৰিট ভেৰিয়েবল খুব সহজ হয় বিষয়বস্তুটো যেতিয়া আমি কি কৰিম বিচ্ছিন্ন চলকৰ পৰা বা বিচ্ছিন্ন চলকৰ দ্বাৰা যেতিয়া আমি কি কৰোঁ বাৰম্বাৰতা বিভাজন প্ৰস্তুত কৰোঁ তেতিয়া সেইটোখনক আমি কি বুলি ক'ম বিচ্ছিন্ন বাৰম্বাৰতা বিভাজন বুলি ক'ম নেক্সট আহিলে কণ্টিনিউৱাছ ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন সেইটো হ'ল যে হুইচ ইজ প্ৰিপেয়াৰ্ড ফৰ এ কণ্টিনিউৱাছ ভেৰিয়েবল যেতিয়া আমি অবিচ্ছিন্ন চলকৰ পৰা বাৰম্বাৰতা বিভাজন প্ৰস্তুত কৰিম তেতিয়া আমি সেইখনক কি বুলি ক'ম কণ্টিনিউৱাছ ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন বা অবিচ্ছিন্ন বাৰম্বাৰতা বিভাজন বুলি ক'ম ঠিক আছে এইকেইটা হ'ল ইয়াৰ বেছিক কনচেপ্ট নেক্সট পইণ্টটো আহিল কেনেকৈ উলিয়াম আমি ডাটা যিহেতু আমি তথ্যৰ কথা কৈছোঁ আমাৰ ইয়াত কথাটো এনেকুৱা হয় যে মৌখিক আমি যিটো থিয়ৰী পালোঁ থিয়ৰীটো আমি প্ৰেক্টিকেল কেনেকৈ কৰিম প্ৰেক্টিকেলটো আমি চাই লওঁ তাৰ আগত আমি আৰু এটা কথা শিকি লওঁ যেতিয়া উজু হ'ব ইয়াৰ পাছত আৰু এটা বস্তু আহিলে চিৰিজ কি আমি চিৰিজটো কি চাই লওঁ মানে শ্ৰেণী এতিয়া চিৰিজত আমি চাওঁ দুটা ভাগ আছে এটা হ'ল ইণ্ডিভিজুৱেল চিৰিজ আৰু নেক্সট আহিলে ফ্ৰিকুৱেঞ্চি চিৰিজ ইণ্ডিভিজুৱেল চিৰিজ আৰু ফ্ৰিকুৱেঞ্চি চিৰিজ তাৰমানে গাইগুটীয়া শ্ৰেণী আৰু ফ্ৰিকুৱেঞ্চি চিৰিজ এই ফ্ৰিকুৱেঞ্চি চিৰিজৰে দুটা টাইপছ আকৌ সেই দুটাই হ'ল কি ডিস্ক্ৰিট চিৰিজ সেই দুটাই হ'ল ডিস্ক্ৰিট চিৰিজ এণ্ড কণ্টিনিউৱাছ চিৰিজ ঠিক আছে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে যে চিৰিজ আকৌ কি হৈছে দুটা এটা হ'ল ইণ্ডিভিজুৱেল চিৰিজ অৰ্থাৎ গাইগুটীয়া তথ্য আৰু নেক্সট আহিলে ফ্ৰিকুৱেঞ্চি চিৰিজতে আকৌ দুটা ভাগ আহি গ'ল ডিস্ক্ৰিট চিৰিজ এণ্ড কণ্টিনিউৱাছ চিৰিজ ঠিক আছে এতিয়া এই গোটেই ডিস্ক্ৰিট কণ্টিনিউৱাছ এণ্ড ইণ্ডিভিজুৱেল এই তিনিওটাৰে কনচেপ্ট ক্লিয়াৰ কৰিবৰ কাৰণে আমি সামগ্ৰিকভাৱে এটা এক্সাম্পল ল'ম যিটো এক্সাম্পলৰ দ্বাৰা আমি এই তিনিটা তথ্য কেনেকুৱা তাক আমি বিশ্লেষণ কৰি দেখুৱাম ঠিক আছে এতিয়া আমি ধৰি ল'লোঁ যিকোনো এটা আমি ইনভেষ্টিগেশ্যন কৰিছোঁ যিকোনো এটা অনুসন্ধান কৰিছোঁ আমি সেই অনুসন্ধানৰ পৰা যিখিনি আমি তথ্য পালোঁ এটা পপুলেশ্যনটো তাৰমানে আমাৰ পপুলেশ্যনটো কি আমি চাই লওঁ আমি এটা পপুলেশ্যন লৈ ল'লোঁ মানে এটা সমষ্টি লৈ ল'লোঁ সমষ্টিটোত ধৰি ল'লোঁ আমি 4 6 4 5 7 8 4 6 3 9 7 8 আৰু আমি ধৰি ল'লোঁ 0 1 2 ধৰিলোঁ আমি ঠিক আছে এইকেইটা আমাৰ পপুলেশ্যন মানে সমষ্টি এতিয়া আমাক কোৱা হ'ল যে ইয়াৰ পৰা আমি কি কৰিম এই তথ্যখিনিৰ পৰা এইখিনি হ'ল তথ্য এই তথ্যখিনিৰ পৰা আমি এটা কথা চাই লওঁ যে ইয়াৰ এই তথ্যখিনিৰ পৰা আমি প্ৰথম আনিব লাগে যে ইণ্ডিভিজুৱেল চিৰিজটো কি এতিয়া এই তথ্যখিনিক যদি আমি এচেণ্ডিং বা ডিচেণ্ডিং অৰ্ডাৰত সজাই লওঁ তেতিয়াই হ'ল এই তথ্যখিনি কি ইণ্ডিভিজুৱেল চিৰিজ অৰ্থাৎ এতিয়া আমাক তথ্যখিনি আমি ধৰি ল'লোঁ আমাৰ 1 0 পৰা ধৰি ল'লোঁ আমি 0 1 2 3 4 আছে 1 2 3 4 5 আমি এনেকৈ সজাই ল'লোঁ 6 ঠিক আছে যদি আমাক এনেকৈ আমি তথ্যবোৰ পাওঁ যে যিকোনো এটা তথ্য আমাক দিয়া হ'ল যে তথ্যখিনি এনেকৈ যে তলৰ যে অৰ্থনীতি বিষয়ত পোৱা বিভিন্ন নম্বৰ আমাক দি দিলে আমি ধৰি ল'লোঁ যেনিবা সেই নম্বৰখিনিৰ পৰা আমাক নম্বৰখিনি দি দিলে গতিকে অকল নম্বৰখিনি আমাক দি দিছে গাইগুটীয়াভাৱে অন্য তাত কোনো উল্লেখ নাই তেতিয়া আমি এই তথ্যখিনি কি কৰিম এনেকৈ সজাই ল'ম আৰু সেইখিনি হ'ব কি আমাৰ ইণ্ডিভিজুৱেল চিৰিজ অৰ্থাৎ গাইগুটীয়া তথ্য মানে গাইগুটীয়া তথ্যত কি হৈছে
তাত বাৰম্বাৰতাৰ কথাটো নাহে যেনেকৈ আমি ডিস্ক্ৰিট ছিৰিজত বাৰম্বাৰতাৰ কথা আনিম কণ্টিনিউৱাছ ছিৰিজত আনিম গাইগুটীয়া তথ্যখিনি হৈছে কি নিৰ্দিষ্ট এটা বিষয়ৰ বিষয়বস্তুবিলাকৰ সংখ্যাত্মক এটা মান কি হৈছে উপস্থাপন কৰি দিয়া হয় তেতিয়া সেইখিনি গাইগুটীয়া আৰু সেই গাইগুটীয়া তথ্যখিনি আমি এচেণ্ডিং বা ডিচেণ্ডিং অৰ্ডাৰত কি কৰিব পাৰোঁ সজাব পাৰোঁ অৱশ্যে আমাক যেতিয়া যিটো পৰিমাপ কৰিবলৈ দিয়ে যেনে মিন দিলে মিডিয়ান দিলে তাত ক'ত সজাব লাগিব সেইটো এটা আছে সেইটো আমি পিছৰ ক্লাছত আলোচনা কৰিম ঠিক আছে এতিয়া তেনে আমি ইণ্ডিভিজুৱেল ছিৰিজ কি বুজি পাইছোঁ যে গাইগুটীয়া তথ্যই কি কৰে নিৰ্দিষ্ট বিষয়বস্তু সংখ্যাত্মক বিষয়বস্তু এটাৰ উত্থাপন কৰি তাক কি হয় আমাক তাক দেখুৱায় বোলে কিবা এটা আমি বিষয়বস্তু অনুসন্ধান কৰিবলৈ গৈছোঁ অনুসন্ধান কৰা বিষয়বস্তুটো কি হৈছে সংখ্যাৰে প্ৰকাশ কৰি পেলাই আমাক কোৱা হৈছে ঠিক আছে এতিয়া এই যিটো ডাটা আমি পালোঁ এই ডাটাটোৰ পৰা আমি কি কৰিম এতিয়া ডিস্ক্ৰিট ছিৰিজ আমি উলিয়াই লওঁ মানে বিচ্ছিন্ন তথ্য ডিস্ক্ৰিট ছিৰিজ আমি উলিয়াই লওঁ এতিয়া কেনেকৈ উলিয়াম ডিস্ক্ৰিট ছিৰিজৰ বা ডিস্ক্ৰিট ছিৰিজ বা ডিস্ক্ৰিট ভেৰিয়েবল কেনেকুৱা বস্তু বা ডিস্ক্ৰিট ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন এতিয়া ডিস্ক্ৰিট ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন উলিয়াবলৈ যাওঁতে আমি এটা কথা চাই লওঁ প্ৰথমতে যে ইয়াৰ আমাৰ লৱেষ্ট মানটো কি আছে 0 ঠিক আছে নেক্সট আমি ইয়াত আমি ডিস্ক্ৰিট ছিৰিজত সাধাৰণতে কি হয় প্ৰথম আমি এক্স ভেৰিয়েবলবিলাক কি চাই লওঁ এতিয়া ভেৰিয়েবলবোৰ আমি কৈছিলোঁ যে ভেৰিয়েবলবোৰ হৈছে কি যিকোনো এটা মেজাৰমেণ্ট মানে পৰিমাপ কৰা এটা বৈশিষ্ট্য যিকোনো বৈশিষ্ট্য এটা পৰিমাপ কৰা সংখ্যা সেই সংখ্যাবিলাকক আমি কি বুলি ধৰিব পাৰোঁ এক্স বুলি ধৰিব পাৰোঁ গতিকে আমি ধৰি ল'লোঁ যে ডিস্ক্ৰিট ছিৰিজত এতিয়া এই এক্সটো আমি ধৰি ল'লোঁ এক্সটো ধৰাৰ পাছত এই এক্সটোৰ যিবিলাক মান ইয়াত আমি চাওঁ কি মান আমাৰ ইয়াত আছে এতিয়া 1 আছে 2 আছে ঠিক আছে আমি 0 আছে প্ৰথম আমি 0 ধৰিলোঁ তাৰপিছত আমাৰ 1 আছে 2 আছে নেক্সট আহিলে 3 আছে নেক্সট আহিলে আমাৰ 4 আছে 5 আছে 7 আছে 8 আছে 9 আছে ওকে এইকেইটা নাম্বাৰ মান আছে এতিয়া আমাৰ ইয়াৰ পৰা আমি ফ্ৰিকুৱেঞ্চি চাওঁ মানে ইয়াত আমাৰ বাৰম্বাৰতাটোৰ আমি কি বুলি কওঁ দাগ চিহ্ন যিটো ছাত্ৰ ছাত্ৰীসকলে আগতে পাই আহিছে 9 10ত দাগ চিহ্ন টেইলাৰিং বুলি কয় যিটো এইটো দাগ চিহ্নতে প্ৰথম উলিয়াই লওঁ ঠিক আছে দাগ চিহ্ন বা টি এতিয়া এই দাগ চিহ্নটোত বা টেইলাৰিং আমি চাই লওঁ ইয়াত কি কৰিম টিটোত আমি চাওঁ এটা 0 আমাৰ ইয়াত কেইটা আছে আমি দেখিলোঁ যে 0 অনলি নাই গতিকে 0 ঠাইত আমাৰ ইয়াৰফালেও আমাৰ কি দিব এইটো 0 আমি ইয়াত আচলতে একো দিব নোৱাৰোঁ আমি এনেকৈ থ'ব লাগিব 0টো আচলতে নাহে ইয়াত আমি ধৰিলোঁ কাৰণে ইয়াত দি দিছোঁ ঠিক আছে 1 এতিয়া 1 কেইটা আছে আমি চাওঁ 1 এটা আছে গতিকে আমি ইয়াত কি দিম এনেকৈ এটা লাষ্ট দিম ওকে দাগ এটা দিম তাৰমানে নেক্সট আহিলে 2 কেইটা আছে আমি চাওঁ 2 আমি দেখিছোঁ ইয়াত এটা আছে গতিকে আমি 2 কি দিম এটা দিম নেক্সট আহিলে 2ৰ পাছত আমি ইয়াত 0টো উঠাই দিছোঁ 0টো নালাগে যিহেতু 0টো এনেকৈ ইয়াত দিবলৈ দিগদাৰ হয় ঠিক আছে আমাৰ 0টো আমি নাই বুলি ধৰিছোঁ দেই নেক্সট আহিলে 1 2 নেক্সট আমি 3 চাওঁ 3 আমাৰ কেইটা আছে 3 আছে এটা ওকে নেক্সট আহিলে 3 4 কেইটা আছে 1 2 3 আমাৰ ঠিকে আছিলে 4 আমাৰ কেইটা আছে 3টা 1 2 3 ঠিক আছে আমি তেতিয়া কেইডাল দিম এডাল দুডাল তিনিডাল ওকে 3টা আমি দাগ চিহ্ন লিখিম নেক্সট আহিলে 4 কিমান আছে আমি চাই লওঁ সৰি 3 আমাৰ 1 আছিলে 3টো আমাৰ ভুল গৈছে 3 1 নেক্সট 4ত আছে আমাৰ 3ডাল 1 2 3 নেক্সট আছে 5 কি আছে 1 5 এটা গতিকে আমি এডাল দিম নেক্সট আমাৰ 6 থাকি গৈছে 6 আমি দিম নেক্সট আহিলে 7 8 9 এতিয়া আমি 6ত কি দিম 6 চাওঁ 1 আৰু 2 অৰ্থাৎ 6 আছে আমাৰ দুটা গতিকে আমি দুডাল দাগ চিহ্ন দিম নেক্সট আহিলে 7 আমাৰ 1 2 গতিকে আমি 7ত দিম দুডাল 8 আমি অনলি 1 আমাৰ 8 গতিকে 1 দিলোঁ নেক্সট আমাৰ 9 গতিকে আমি কি দিম 9 দিম 9ত আমি এডাল দিলোঁ ঠিক আছে যদি আমাৰ ইয়াত 10 থাকে ধৰি ল'লোঁ আমি 10ও আছে যেনিবা তেতিয়া আমি কি কৰিম
10ত আমি ইয়াত এডাল দিম এতিয়া আমাৰ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 3 6 7 8 9 10 11 12 13 14 আমাৰ কিবা এটা ঠাইত গৈছে নিশ্চয় 1 এটা 2 2 2 2 2 2 2 এটা 3 আহিলে আমাৰ এটা নেক্সট আহিলে 4 এতিয়া আমি 4ত দিলো 4 আছিলে আমাৰ 1 5 2 2 7 2 8 2 9 1 গতিকে এইকেইটা আমি ইয়াত এনেকৈ লিখি লওঁ এফালে আহিলে 1 1 1 3 1 2 2 2 1 1 গতিকে এইকেইটা আমি যোগ কৰি চাওঁ 1 3 6 7 5 6 7 8 9 10 11 12 13 14 15 এতিয়া ছাত্ৰ ছাত্ৰীসকল চাব টোটেল ফ্ৰিকুৱেঞ্চি আমাৰ মানে টোটেল ফ্ৰিকুৱেঞ্চি যেটো হ'ব সেইটো টোটেল ফ্ৰিকুৱেঞ্চিটো হ'ল 15 গতিকে ইয়াত আমাৰ যেটা সংখ্যা থাকে সেই এটা সংখ্যা কি হৈছে ফ্ৰিকুৱেঞ্চি তোলা গতিকে আমি এনেকৈ কি কৰিব পাৰোঁ এখন বাৰম্বাৰতা তালিকা প্ৰস্তুত কৰিব পাৰোঁ আৰু এই বাৰম্বাৰতা তালিকাখনক আমি কি বুলি ক'ম তেতিয়াহ'লে ডিসক্ৰিট ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন অৰ্থাৎ বিচ্ছিন্ন বাৰম্বাৰতা বিভাজন ইয়াত আমি কি কৰিছোঁ নিৰ্দিষ্ট ইন্টিগ্ৰেল যিবিলাক অখণ্ড সংখ্যা আমি ইয়াত কি কৈছোঁ মান লৈছোঁ এতিয়া 1 আমাৰ এটা আছে গতিকে ওকে 1 এটাই গতিকে এনেকুৱা ধৰণৰ সংখ্যাবিলাকত কি হয় সাধাৰণতে এই সংখ্যাবিলাক এনেকুৱা হয় যে এজন ছাত্ৰ এটা ক্লাছত এজন ছাত্ৰ এটা ক্লাছ ধৰিলোঁ আমি এটা ক্লাছত 12জন ছাত্ৰ আছে এটা 12জন ছাত্ৰই বোলে অংকত পোৱা নম্বৰসমূহ ঠিক আছে এতিয়া অংকত পোৱা নম্বৰসমূহ আমি কি বুলি কওঁ আমিতো এনেকৈ নকওঁ যে অংকত ল'ৰাটোৱে 30.99 পাইছে আমিতো এনেকৈ নকওঁ বা অংকত কি হৈছে 40.5 পাইছে আমি এনেকৈ নকওঁ এটা পাৰফেক্ট নাম্বাৰ এটা আমি লৈ লওঁ গতিকে সেই যিটো পদ্ধতি সেইটো হ'ল আমাৰ ডিসক্ৰিট ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন ঠিক তেনেকৈ আমাৰ জনসংখ্যাৰ আমি গণনা কৰিবলৈ গ'লোঁ এতিয়া এখন ঘৰত কেইজন মেম্বাৰ আছে কেইজন বোলে 5জন বা 6জন আমি এনেকৈ কওঁ কিন্তু 5.1 আমি এনেকৈ নকওঁ বা 5 বা 5/1/2 আমি এনেকৈ নকওঁ কাৰণ আধাজন মানুহ নাথাকে গতিকে তেনেকুৱা ধৰণৰ যেতিয়া আমি কি কৰোঁ বিশ্লেষণ কৰোঁ বা আমি তেনেকুৱা ধৰণৰ যেতিয়া অনুসন্ধান চলাওঁ সংখ্যাত্মক তেতিয়া সেই তথ্যবিলাকক আমি কি বুলি ক'ম ডিসক্ৰিট ভেৰিয়েবল বুলি ক'ম আৰু সেই ডিসক্ৰিট ভেৰিয়েবলবোৰৰ দ্বাৰা যেতিয়া আমি বাৰম্বাৰতা বিভাজন প্ৰস্তুত কৰোঁ তেতিয়া সেইখনক কি বুলি কোৱা হয় বিচ্ছিন্ন বাৰম্বাৰতা বিভাজন বুলি কোৱা হয় গতিকে এইখন হ'ল বিচ্ছিন্ন বাৰম্বাৰতা বিভাজন গতিকে এনেকুৱা ধৰণৰ কি হয় পৰীক্ষাত প্ৰশ্ন আহি থাকে এনেকৈ এখন কিছু সংখ্যা দিয়ে কেতিয়াবা কোৱা হয় যে তোমালোকে কি কৰা ওপৰৰ যিখিনি সংখ্যা দিছে সেই সংখ্যাখিনিৰ পৰা কি কৰা তোমালোকে এখন বিচ্ছিন্ন বাৰম্বাৰতা প্ৰস্তুত কৰা বিচ্ছিন্ন ফ্ৰিকুৱেঞ্চি বা ডিসক্ৰিট ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন এখন টেবুল প্ৰস্তুত কৰা তেতিয়া আমি এনেকৈ কৰিম ঠিক আছে নেক্সট পইণ্টটো আমি চাওঁ ইয়াত আৰু এটা কথা আহে যদি আমাক কোৱা হয় যে নহয় তোমালোকে কি কৰা প্ৰিপেয়াৰ এ কণ্টিনিউৱাছ ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন টেবুল কথাটো মন কৰিছা যে কণ্টিনিউৱাছ ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন মানে CFD যদি আমাক কয় যে অবিচ্ছিন্ন বাৰম্বাৰতা বিভাজন এখন তালিকা প্ৰস্তুত কৰা এই যিখিনি আমাক সংখ্যা দিছে এই সংখ্যাখিনিৰ পৰা ওকে তেতিয়া আমি কি কৰিম আমি কৈছোঁ যে ফ্ৰিকুৱেঞ্চি কণ্টিনিউৱাছ যেতিয়া হয় ডিষ্ট্ৰিবিউশ্যনটো যেতিয়া কণ্টিনিউৱাছ হয় মানে অবিচ্ছিন্ন হয় তেতিয়া আমি কি কৰিব লাগিব প্ৰথম আমি ল'ব লাগিব ক্লাছ ইণ্টাৰভেল প্ৰথম আমি কি ল'ম ক্লাছ ইণ্টাৰভেল মানে হ'ল শ্ৰেণী অন্তৰাল ঠিক আছে নেক্সট পইণ্ট আহিলে আমাৰ টেইলাৰ মানে দাগ চিহ্ন টেলমাৰ্ক বা দাগ চিহ্ন নেক্সট আহিলে আমাৰ ফ্ৰিকুৱেঞ্চি F ওকে এতিয়া আমি ক্লাছ ইণ্টাৰভেল লওঁতে এইটো কথা চাব লাগে যে ইয়াৰ যিটো লৱেষ্ট হয় সেই লৱেষ্টটো কি ভেলু আৰু হাইয়েষ্ট ভেলুটো কি এতিয়া ইয়াত আমি দেখিছোঁ যে লৱেষ্ট 1 আছে হাইয়েষ্ট 10 আছে গতিকে আমি ক্লাছ ইণ্টাৰভেলবিলাক আমি এনেকৈ ধৰোঁ 0 to আমি ধৰি ল'লোঁ 0 to 10 যিহেতু আমাৰ 10লৈকে আছে গতিকে 0 to আমি ধৰিলোঁ ইয়াত 2 0 to 2 তাৰপিছত আহিলে 2 to 3 2 0 to 2 2 to 4 নেক্সট আহিলে 4 to 6 আমি মানে ক্লাছ ইণ্টাৰভেলত আমি কি কৰিলোঁ দুটাকৈ ধৰিছোঁ ইয়াৰ যিটো শ্ৰেণী অন্তৰালটো আমি 2 2কৈ ধৰিছোঁ নেক্সট আহিলে 6 to
to 8 নেক্সট আহিলে 8 to 10 এটো হল আমাৰ ক্লাছ ইন্টাৰভেল ঠিক আছে শ্ৰেণী অন্তৰাল এটা এই শ্ৰেণী অন্তৰালৰ ভিতৰত ইয়াত কি পৰিব আমি হেতু চাওঁ আমি কৈছিলো যে শ্ৰেণী যেটো আমাৰ কন্টিনিউয়াস ডিস্ট্ৰিবিউশন বা কন্টিনিউয়াস ভেৰিয়েবলটো সাধাৰণতে কি হয় আমি তাক ইন্টিগ্ৰেল পাৰ্টটো লম আৰু নেক্সট আহিলে আমাৰ ফ্ৰেকশনো আহে তাৰমানে এনেকুৱা ধৰি লওক বোলে ওজন হাইট এইবিলাকৰ ক্ষেত্ৰত আমি ওজন কি কওঁ যে 60.5 কেজি আছে আমি ওজন জনে কওঁ হাইটটো বোলে 5 পইণ্ট ইমান ফিট আছে ঠিক তেনেকুৱা কথাটো গতিকে আমি এইবিলাকক সেইকাৰণে কি কৰোঁ ক্লাছ ইণ্টাৰভেলত শ্ৰেণী অন্তৰালত সজাই দিওঁ এতিয়া আমি এই তথ্যখিনি চাওঁ 0 to 2 অৰ্থাৎ এইটো হ'ল ক্লাছ ইণ্টাৰভেল মানে শ্ৰেণী অন্তৰালৰ এইটো নিম্ন সীমা এইটো উচ্চ সীমা ঠিক আছে এটা এই নিম্ন সীমা আৰু উচ্চ সীমাৰ ভিতৰত আমি চাব লাগিব যে কি কি পৰিব এটা ইয়াত আমি দেখিছোঁ 0 to 2 ইয়াত কিন্তু আমাৰ পৰিব 0 আৰু 1 এটা 0 যেটো আমি ইয়াত নাই দিয়া 1 আছে গতিকে আমাৰ কি হৈছে ইয়াত দাগ চিহ্ন ইয়াত হলে আমাৰ 1 সৰি এডাল মানে দাগ আমি এডাল মাৰি নেক্সট আহিলে 2 to 4 এতিয়া আমি ইয়াত 2 to নধৰো উচ্চ যত নিম্ন সীমা থাকে তাত আমি কি কৰিম 2 ধৰিম ইয়াত 2 ধৰিম গতিকে 2 আৰু 4 ৰ মাজত আমাৰ কি আছে 2 আছে এটো গতিকে আমি ইয়াত এডাল মাৰিলো ঠিক আছে ইয়াত আমাৰ 3 আছে গতিকে আমি ইয়াত এডাল দিলো দুডাল আহিলে 2 and 3 2 and 3 হল আৰু আছে নে আমাৰ নাই ইয়াত আমাৰ নপৰে এতিয়া এই 4 টো আকৌ আমাৰ ইয়াত আহিব গতিকে 4 to 6 মানে ইয়াত কি কি পৰিব 4 and 5 পৰিব গতিকে 4 আছে আমাৰ এটা 4 এটা এই দুটা নেক্সট আহিলে 4 আৰু এটা তিনটা নেক্সট 4 নাই নেক্সট আমি 5 চাও 5 1 এটা 4 4 5 আহিলে 5 5 আৰু নাই ঠিক আছে ইয়াত আমাৰ চাৰিটা আহিলে নেক্সট 6 to 8 6 to 8 ৰ ভিতৰত আমি চাও 6 1 গতিকে 6 নেক্সট 6 6 6 আমাৰ আৰু নাই 7 আছে গতিকে 7 আহিলে 1 এটো আহিলে 7 1 ঠিক তিনটা ঠিক আছে নেক্সট 8 to 10 8 to 10 ৰ আমি চাও 8 8 নেক্সট আহিলে 9 ওকে 8 8 9 7 ইয়াত হৈ গ'ল আমাৰ ঠিক আছে এতিয়া আমি এইটা চাই লওঁ 1 2 4 3 এফালে আহিলে 3 এতিয়া আমি চাওঁ আমাৰ ফ্ৰিকুৱেন্সি কিমান আছিলে 8 to 10 8 to 10 ৰ ভিতৰত আমি চাই লওঁ আকৌ নেক্সট আছিলে আমাৰ এটো আমাৰ অকমান ভুল হৈ আছে এটো 4 এটো হ'ব এটো 4 আহিব 6 to 8 4 এতিয়া আমি ইয়াত এটা কথা চাওঁ যেতিয়া আমি ক্লাছ ইন্টাৰভেলটো ধৰিছো তেতিয়া কি হৈছে 8 to 10 যেটো এটো 10 ইয়াত হাইয়েস্ট মাৰ্ক আছে কিন্তু এটো কথা আমি জানিব লাগিব যে 10 টো যদি থাকে তেতিয়া হলে কি হৈছে যেটো হাইয়েস্ট আমাৰ সীমা মানে আপাৰ লিমিট অৰ্থাৎ উচ্চ সীমাটো 10 থাকিলে কি হৈছে সেই 10 টো এই যেটো শ্ৰেণী অন্তৰাল ইয়াত আমি যেটো ধৰিব নোৱাৰো গতিকে আমি আৰু এটা শ্ৰেণী অন্তৰাল ইয়াত ধৰিব লাগিব যে 10 টো কি হ'ব 20 ছাত্ৰ ছাত্ৰীসকলে এই কথাটো মন কৰিব গতিকে 10 to 20 আমি আকৌ ধৰিলো কিয় ধৰিলো সেইটো কথা মন কৰিব যে আমি ইয়াত যেটো কৈছিলো যে লোয়েষ্ট টু মান আৰু হাইয়েষ্ট টু ধৰি কিন্তু ইয়াত দেখিলো যে আমি গৈ কিটা 10 টো আমি ইয়াত ক'ত দিম যেটো 10 টো ইয়াত নহুমাই কাৰণ ইয়াত কৈছে 8 to যেতিয়া 10 হল ইয়াৰ কি হৈছে 8 and 9 হে ইয়াত সোমাব 10 টো আকৌ আমাৰ ইয়াৰ নিম্ন সীমালে গুচি আহিব গতিকে আমি আৰু এটা ক্লাছ ইন্টাৰভেল ইয়াত ধৰিব লাগিব এই ক্লাছ ইন্টাৰভেল ধৰাৰ পিছত 10 to 12 ৰ ভিতৰত আমি দেখিলো যে এটা আমাৰ কি আছে টেল মাৰ্ক আছে ঠিক আছে এটা টেল মাৰ্ক আছে নেক্সট এতিয়া আমি ইয়াত কি দিম 1 এটো আহিলে 1 এতিয়া আমি এটা ক্যালকুলেশন কৰো 3 7 নেক্সট আহিলে 11 4 অৰ্থাৎ 15 মানে আমাৰ টোটাল ফ্ৰিকুৱেন্সি কিমান হ'ল জানে টোটাল এফ টিএফ টোটাল ফ্ৰিকুৱেন্সি মানে মুঠ বাৰংবাৰটা 15 যেটো ইয়াত যিমানটা সংখ্যা থাকে সিমান সংখ্যা থাকিব ঠিক আছে এতিয়া এখন হল আমাৰ কি কন্টিনিউয়াস ফ্ৰিকুৱেন্সি ডিস্ট্ৰিবিউশন টেবল ওকে গতিকে এতিয়া ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় বুজি পাইছে যে কেনেকৈ আমি এখন বাৰংবাৰটা বিভাজন তালিকা প্ৰস্তুত কৰিম গতিকে বাৰংবাৰটা বিভাজন তালিকা এখন প্ৰস্তুত কৰিবলৈ আমি দুটা পদ্ধতি গ্ৰহণ কৰিব পাৰো বিশেষভাৱে সেই পদ্ধতি দুটা হল যে ফ্ৰিকুৱেন্সি ডিস্ট্ৰিবিউশন ডিসক্ৰিট ফ্ৰিকুৱেন্সি ডিস্ট্ৰিবিউশন অৰ্থাৎ বিচ্ছিন্ন বাৰংবাৰটা বিভাজন তালিকা প্ৰস্তুত কৰিব পাৰিম আমি আৰু কি পাৰিম কন্টিনিউয়াস ফ্ৰিকুৱেন্সি ডিস্ট্ৰিবিউশন টেবল অৰ্থাৎ অবিচ্ছিন্ন বাৰংবাৰটা বিভাজন তালিকা প্ৰস্তুত কৰিব পাৰিম গতিকে তথ্যখিনি পোৱাৰ পাছত
ছাত্ৰ ছাত্ৰীসকলে কি কৰিব বিভিন্ন তথ্য লৈ এনেকৈ বিভিন্ন ধৰণৰ সংখ্যা তেওঁলোকে লৈ ল'ব লৈ পেলাই এই তালিকাখন প্ৰস্তুত কৰি চাব গতিকে আজিলৈ ইমানেই যদি কোনোবাই কিবা বুজা নাই তেনে কমেণ্ট বক্সত জনাব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ